নমস্কাৰ আজি 4 ছেপ্টেম্বৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ বিশ্বাসী বন্ধু উন্নতি গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আপোনালোকে যদি আমাৰ চেনেলত আজি প্ৰথম বা নতুন আহিছে চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব বহুত কেণ্ডিডেটে মোক কমেণ্ট কৰি আছে মোক মেছেজ কৰিছে পাৰ্চনেলি যে দাদা মোৰ এডমিট কাৰ্ডখন অহা নাই মই ডাউনলোড কৰিব পৰা নাই বহুতে এডমিট কাৰ্ড বৰ্তমান ডাউনলোড দিলে যিহেতু 15 তাৰিখৰ পৰা পৰীক্ষা আপোনাৰ গেট 3 লেভেলৰ গতিকে এই সময়ত যদি আপোনালোকে এডমিট কাৰ্ডসমূহ ডাউনলোড কৰিব নোৱাৰে তেনেহ'লে আপোনালোকে হয়তো পৰীক্ষা দিব নোৱাৰিব এতিয়া মেইন কাৰণটো হ'ল এডমিট কাৰ্ডসমূহ কিয় ডাউনলোড হোৱা নাই নে আপোনালোকে গেট 3 আৰু গেট 4 দুইটা এপ্লাই কৰাৰ কাৰণে এডমিট কাৰ্ড পোৱা নাই নে আপোনাৰ কিবা প্ৰব্লেম হৈ আছে এই সকলোবোৰ সমস্যাৰ সমাধান লৈ মই আপোনালোকৰ মাজত উপস্থিত হৈছোঁ পুনৰ এবাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু ইয়াৰ মাজতে কওঁ আপোনালোকে যদি আমাৰ পিডিএফবোৰ এতিয়ালৈকে ডাউনলোড কৰা নাই আপোনালোকে পিডিএফবোৰ ডাউনলোড কৰি ল'ব কাৰণ খুব কম সময় আছে আপোনালোকৰ হাতত যদি আপোনালোকে মক টেষ্ট কেইখন যদি আমাৰ লৈ ল'ব পাৰে তেনেহ'লে আপোনালোকৰ লাভ হ'ব গেট 3 গেট 4 দুইটাৰ কাৰণে সুবিধা আছে আপোনালোকে 99 পে' কৰি আমাৰ গোটেই পিডিএফবোৰ ল'ব পাৰে বা স্পেচিয়েলি যদি আপোনালোক 41টা পিডিএফ লাগে তেনেহ'লে আপোনালোকৰ যদি বাজেট কম তেনেহ'লে 29 ৰুপিজ আপোনালোকে পে' কৰি স্পেচিয়েল অফাৰ চলি আছে আপোনালোকে 41টা ইম্পৰ্টেণ্ট পিডিএফ পাব বা আপোনালোকে যদি আমাৰ কোৰ্চটো গোটাই ল'ব বিচাৰে মক টেষ্ট কেইখনো পাব বিচাৰে আপোনালোকে 99 পে' কৰিব লাগিব আপোনালোকে যদি পিডিএফ ল'ব বিচাৰে তেনেহ'লে আমাৰ হোৱাটছআপ নম্বৰত আপোনালোকে কণ্টেক্ট কৰিব লাগিব পিডিএফ লাগে বুলি তাতে আপোনাক স্কেনাৰ দিয়া হ'ব আৰু আপোনালোকে আমাৰ পিডিএফবোৰ ল'ব লাগিব এই পিডিএফৰ কথা মই এইকাৰণে কৈছোঁ যিহেতু বহু কেণ্ডিডেটে আপোনাৰ মোৰ পিডিএফবোৰ ল'ব বিচাৰি আছে কিন্তু ল'ব পৰা নাই অ'কে যিহেতু এডমিট কাৰ্ড আহিছে এডমিট কাৰ্ড মুকলি হ'ল এতিয়া আপোনালোকে বহুতে এডমিট কাৰ্ডসমূহ ডাউনলোড দিব পৰা নাই এডমিট কাৰ্ড ডাউনলোড দিয়াৰ পিছত আপোনালোকৰ মক টেষ্টসমূহ বহুত ইম্পৰ্টেণ্ট হ'ব কাৰণ পৰীক্ষা যিহেতু খুবেই ওচৰত অ'কে এতিয়া প্ৰথম কথাটো হ'ল আপোনালোকে এডমিট কাৰ্ডসমূহ কিয় ডাউনলোড কৰিব পৰা নাই ফাৰ্ষ্ট কথা বহু ল'ৰা ছোৱালীয়ে নিজৰ এডমিট কাৰ্ডসমূহ ডাউনলোড কৰিব বিচাৰি আছে তেওঁলোকৰ কিছুমানৰ মোবাইল নাম্বাৰ আছে কিছুমানৰ এপ্লিকেশ্যন নাম্বাৰ নাই কিছুমানৰ এপ্লিকেশ্যন নাম্বাৰ আছে মোবাইল নাম্বাৰ নাই সেইসকল কেণ্ডিডেটৰ কি হ'ব যাৰ নেকি এপ্লিকেশ্যন নম্বৰো নাই মোবাইল নম্বৰ নাই প্ৰথম কথা দুই নম্বৰ কথা এডমিট কাৰ্ডখন ডাউনলোড কিয় হোৱা নাই ফাৰ্ষ্ট অফ অল আপোনালোকে যদি এডমিট কাৰ্ডখন আপোনালোকে যদি ডাউনলোড দিবলৈ যায় তেনেহ'লে ইনভেলিড ক্ৰেডিশ্যনেল প্ৰব্লেম এই প্ৰব্লেমটো আপোনালোকে দেখা পাইছে এই প্ৰব্লেমটো আচলতে কিয় আহিছে জানেনে কোনোবাই জানেনে হয়তো আপোনালোকে কোনো এটা চেনেলত আপোনালোকে ভালকৈ নাপাব মই আপোনালোক বুজাই দিছোঁ প্ৰথম কথা হ'ল আপোনালোকে কোনটো কেটেগৰীত এপ্লাই কৰিছে সেইটো চাই ল'ব আপোনালোকে যদি গেট 3 গেট 4 এপ্লাই কৰিছে গেট 3 কোনটো লেভেলত এপ্লাই কৰিছে এক নম্বৰ কথা দুই নম্বৰ কথা আপোনালোকে চাই ল'ব যে আপোনালোকৰ যিহেতু আপোনালোকে এই নটিফিকেশ্যনখন দেখিছে হায়াৰ ছেকেণ্ডেৰী লেভেলৰ বৰ্তমান এডমিট কাৰ্ড দিয়া হৈছে গেট 3 অ'কে গেট 4 এডমিট কাৰ্ড দিয়া নাই আৰু গ্ৰেজুৱেশ্যন লেভেলৰো এডমিট কাৰ্ড বৰ্তমান দিয়া হোৱা নাই যদিহে আপুনি অলৰেডি গ্ৰেজুৱেশ্যন এপ্লাই কৰি থৈ দিছে অনলি আপুনি যদি এডমিট কাৰ্ড উলিয়াব বিচাৰি আছে তেনেহ'লে আপোনালোকৰ এইটো প্ৰব্লেম নিশ্চয় আহিছে কাৰণ আপুনি বৰ্তমান এডমিট কাৰ্ড ডাউনলোড কৰিব নোৱাৰিব কাৰণ আপোনাৰ এডমিট কাৰ্ড অহাই নাই কাৰণ আপোনালোকৰ পৰীক্ষা 29 তাৰিখে আছে বৰ্তমান এডমিট কাৰ্ড কোনসকলৰ আহিছে যিসকলৰ পৰীক্ষা 15 তাৰিখে আছে যিসকলৰ পৰীক্ষা সেইসকলৰ এডমিট কাৰ্ড বৰ্তমান মুকলি কৰি দিছে আৰু আপোনালোকে এডমিট কাৰ্ডসমূহ ধুনীয়াকৈ ডাউনলোড কৰি ল'ব পাৰিছে আৰু ছেকেণ্ড কথাটো হ'ল যদিও আপোনালোকে ইয়াতে এপ্লাই কৰিছে তথাপিও আপোনাৰ এডমিট কাৰ্ডখন ডাউনলোড কৰিব পৰা নাই সেইসকল প্ৰব্লেমটো মই কৈ দি আছোঁ চাই লওক প্ৰথম কথাটো হ'ল আপোনালোকৰ ছাৰ্ভাৰ প্ৰব্লেম হৈ আছে হা দুই নম্বৰ কথাটো হ'ল বহু 3বাৰ 4বাৰ চেষ্টা কৰাৰ পিছত এজন কেণ্ডিডেটে নিজৰ এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিছে বিকজ ছাৰ্ভাৰ প্ৰব্লেম যদি ছাৰ্ভাৰ ঠিকে আছে আপুনি এডমিট কাৰ্ডখন ডাউনলোড কৰি ল'ব পাৰে নাই তেনেহ'লে আপোনালোকে আপোনাৰ যিটো এপ্লিকেশ্যন নাম্বাৰ সেই এপ্লিকেশ্যন নাম্বাৰটো আপোনালোকে চাই ল'ব এপ্লিকেশ্যন নাম্বাৰ আৰু যদি পাছৱৰ্ডটো আপোনাৰ ভুল হৈ থাকে তেনেহ'লে এনেকৈ ইনভেলিড ক্ৰেডিশ্যন বুলি আহে যদি আপোনাৰ এপ্লিকেশ্যন নাম্বাৰটো যদি আপুনি সঠিকভাৱে আপুনি ডাইল কৰিছে পাছৱৰ্ডটো যদি সঠিকভাৱে মাৰিছে তেনেহ'লে আপোনাৰ ক'ৰবাত নহয় ক'ৰবাত এটা ভুল হৈ আছে কি ভুল হৈ আছে মই কৈ দিছোঁ তেতিয়া আপোনালোকে কি কৰিব তেতিয়া আপোনালোকে ফৰগট পাছৱৰ্ডত যাব ফৰগট পাছৱৰ্ডত গৈ কেনে আপোনালোকে আপোনালোকৰ এপ্লিকেশ্যন আৰু পাছৱৰ্ডটো আপোনালোকে লাভ কৰিব পাৰিব আৰু যিহেতু এপ্লিকেশ্যন পাছৱৰ্ডটো আপোনালোকে ফৰগট কৰাৰ লগে লগে আপোনালোকৰ মোবাইলৰ SMS যাব SMS থ্ৰুৰে আপোনাৰ এপ্লিকেশ্যন আৰু পাছৱৰ্ডটো পাব আপুনি SMSৰ পৰা কপি কৰি আনি কেনে ইয়াতে বহুৱাই দিব যিহেতু আপোনাৰ কেতিয়াবা হয়তো টাইপিং মিষ্টেকৰ ফলতো আপোনালোকৰ এনেকুৱা প্ৰব্লেম আহিব পাৰে তথাপিতো যদি আপোনালোকে এডমিট কাৰ্ডসমূহ পোৱা নাই তেতিয়া কি কৰিব সেই বিষয়ে কৈ আছোঁ কাৰণ বহুতো ল'ৰা ছোৱালীয়ে মোক সুধি আছে যে দাদা মোৰ এপ্লিকেশ্যন নাম্বাৰটো হেৰাই গৈছে মোৰ তাত কাগজখনো নাই আৰু য'ত কম্পিউটাৰ দোকানত গৈছিলোঁ তেওঁলোকে পাছৱৰ্ডটো নাজানে আৰু মোৰ তাত বৰ্তমান সেইখন চিমো নাই যিখন চিমত বৰ্তমান ফৰগট পাছৱৰ্ড কৰি মই এপ্লিকেশ্যন নাম্বাৰ আৰু পাছৱৰ্ড পাব সেইসকল ব্যক্তিৰ বাবে কি হ'ব তেওঁলোকৰ এডমিট কাৰ্ডৰ কিবা সুবিধা আছে নেকি তেওঁলোকে পৰীক্ষা দিব পাৰিবনে বৰ্তমান সেৱাৰ তৰফৰ পৰা এনেকুৱা ধৰণৰ সুবিধা কিয় দিয়া হোৱা নাই যে সেইসকল কেণ্ডিডেট যাৰ মোবাইল নাম্বাৰ নাই তেওঁলোকে নিজৰ নাম আৰু ডেট অফ বাৰ্থ টাইপ কৰি তেওঁলোকৰ এডমিট কাৰ্ডখন লাভ কৰিব পাৰে এনেকুৱা সুবিধা কিয় দিয়া নাই যে তেওঁলোকে নিজৰ যি ফাদাৰ মাদাৰ বা নিজৰ যিখিনি কোৱালিফিকেশ্যন তাৰ ওপৰত ভিত্তি কৰি তেওঁলোকে এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰে
কাৰণ এনেকুৱা কেণ্ডিডেটো থাকে যাৰ নিজৰ মোবাইল নাই, বেলেগৰ মোবাইলেদি তেওঁলোকে এই চাকৰিত এপ্লাই কৰিছে, সেইসকল কেণ্ডিডেটৰ কি হ'ব। গতিকে সেৱা তৰফক মই অনুৰোধ কৰিছোঁ, সেৱাসকল যিসকল ব্যক্তি আছে তেওঁলোকক অনুৰোধ কৰিছোঁ খুবেই অতি সোনকালে এনেকুৱা ধৰণৰ প্ৰচেছ এটা আনিব লাগে। এতিয়া মেইন কথাটো হ'ল তেওঁলোকে কি কৰিব, যাৰ মোবাইল নাম্বাৰ নাই আৰু এপ্লিকেশ্যন নাম্বাৰটো নাই, অ'কে, তেওঁলোকে কি কৰিব লাগিব, আপোনালোকে যিহেতু 15 তাৰিখে পৰীক্ষা আছে, আপুনি যদি সঠিকভাৱে আপুনি চিয়'ৰ যে আপোনাৰ 15 তাৰিখে এক্সাম আপুনি এপ্লাই কৰিছিলে SSC লেভেলত, আপুনি এক্সামটো দিব লাগিব। গতিকে তেতিয়া আপুনি অতি সোনকালে আপুনি গুৱাহাটীত সেৱা অফিচত যাওক, তেওঁলোকক যোগাযোগ কৰক, কিয়নো তেওঁলোকে এটা মোবাইল নাম্বাৰ দি থৈ দিছে। সেই মোবাইল নাম্বাৰত আপোনালোকে কল কৰিলে আপোনালোকে মোবাইল নাম্বাৰত আপোনালোকে নট ভেলিড তেওঁলোকে ৰিং কৰি থাকে, মোবাইল নাম্বাৰটো নুঠায়। গতিকে এইটো সুবিধা যিহেতু তেওঁলোকে হেল্পলাইন নাম্বাৰ দি থৈ দিছে, কিন্তু কোনো ধৰণৰ সুবিধা দিয়া হোৱা নাই। এইটো কিন্তু বহুত বেয়া কৰিছে। মই আপোনালোকক অনুৰোধ কৰিছোঁ সেৱাৰ অফিচত যাওক, গৈ কেনে আপোনালোকে আপোনালোকৰ সমস্যাখিনি কওক, তেওঁলোকে আপোনালোকক ফিজিকেলি এডমিট কাৰ্ডখন প্ৰভাইড কৰিব আৰু কৰিবই লাগিব, কিয়নো এনেকুৱা ধৰণৰ সুবিধা দিয়া নাই যে আপোনালোকে উইদাউট মোবাইল নাম্বাৰ আপোনাৰ এডমিট কাৰ্ডখন ডাউনলোড কৰিব লাগিব। কাৰণ তেওঁলোকে হয়তো ইছ্যু দেখাব যে আপোনাৰ মোবাইল নাম্বাৰটো কিয় নাই, আপোনাৰ মোবাইল নাম্বাৰটো কিহৰ কাৰণে নাই। তেতিয়া আপোনালোকে এটা কথা কৰিব যে কিছুমান ল'ৰা ছোৱালীয়ে নিজৰ মোবাইল নাম্বাৰ নাথাকি বেলেগৰ মোবাইল নাম্বাৰ দিও তেওঁলোকে এপ্লাই কৰিছে। কাৰণ এনেকুৱা বহুতো ল'ৰা ছোৱালী আছে যাৰ নিজৰ মোবাইল নাম্বাৰ নাই, কিন্তু তেওঁলোকে এটা চাকৰি পাব নালাগিব নেকি। গতিকে আপোনালোকে যাব, ফিজিকেলি সেৱাৰ অফিচত যাব, তেওঁলোকক ক'ব মোক এডমিট কাৰ্ডখন লাগে, মই উলিয়াব পৰা নাই, তেওঁলোকে নিশ্চয়কৈ সহায় কৰিব। আৰু ছেকেণ্ড কথাটো হ'ল যিসকলে বৰ্তমান এডমিট কাৰ্ড উলিয়াব পৰা নাই, তেওঁলোকৰ পাছৱৰ্ডটো মনত আছে, মোবাইল নাম্বাৰটো আছে, যদি আপোনালোকে নোৱাৰে তেনেহ'লে মোক যোগাযোগ কৰিব পাৰে। মোৰ যোগাযোগ নম্বৰ অলৰেডি দিয়া আছে 9863868639 এইটো নাম্বাৰত কণ্টেক্ট কৰিব, মই নিশ্চয়কৈ আপোনালোকক যিমান পাৰে সিমান সহায় কৰিবলৈ ট্ৰাই কৰিম, অ'কে। আৰু ইয়াৰ পিছতো যদি আপোনালোকে এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিছে তেনেহ'লে ভাল কথা। আৰু যিয়ে মোৰ এই ভিডিঅ'টো চোৱাৰ পিছত আপোনালোকে নিজে চেষ্টা কৰি এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিছে তেনেহ'লে আপোনালোকে মোক কমেণ্ট কৰিব যে এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিছে। আৰু যদি আপোনালোকে পৰা নাই তেনেহ'লে আপোনালোকে যদি এই মই কোৱা ভিতৰত আপোনালোকৰ সমস্যাসমূহ হৈ আছে তেনেহ'লে আপোনালোকে কি কৰিব, আপোনাৰ যদি হাতত মোবাইল নাম্বাৰ নাই, পাছৱৰ্ডো নাথাকে, তেনেহ'লে আপোনালোকে আজিয়ে সেৱা অফিচত যাওক। সেৱা অফিচত বামুণী মৈদান আছে, সেৱা অফিচত গৈ কেনে আপোনালোকে কণ্টেক্ট কৰক, অ'কে। আশা কৰোঁ আপোনালোকে বুজি পাইছে। আৰু 2 নম্বৰ কথা, আপোনালোকৰ এডমিট কাৰ্ডসমূহ যিহেতু ইনভেলিড ক্ৰেডিশ্যনেল লগইন বুলি দেখাই আছে, আপোনালোকে প্ৰথমতে আপোনাৰ ডেট অফ বাৰ্থটো চাই ল'ব, আৰু মোবাইল নাম্বাৰটো চাই ল'ব। বহুত কেণ্ডিডেট কি হৈছে জানেনে, বহুত কেণ্ডিডেটে যিসমূহ অনলাইন দোকানত তেওঁলোকে ফৰ্ম ফিল আপ কৰিবলৈ গৈছিল, সেই অনলাইন দোকানত নিজৰ ডেট অফ বাৰ্থটো তেওঁলোকে ভুল কৰি কিছুমান টাইপিং মিষ্টেক হৈ যায়, ভুল কৰি তেওঁলোকৰ ডেট অফ বাৰ্থটো দি থৈ দিছে। এতিয়া ফৰগট পাছৱৰ্ড কৰিলেও তেওঁলোকৰ এপ্লিকেশ্যন নাম্বাৰটো নাহে। তেওঁলোকে কি কৰিব, আপোনালোকে এটা কাম কৰিব, আপোনালোকেও সেৱা অফিচত যাব লাগিব। চ' তাতে গৈ কেনে আপোনালোকে গোটেইখিনি কথা জানিব পাৰিব। চ' আশা কৰোঁ আপোনালোকে ভাল পালে ভিডিঅ'টো। আৰু ইয়াৰ পিছত যিসকল কেণ্ডিডেটৰ এডমিট কাৰ্ড আহিল তেওঁলোকক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ, আপোনালোকে ইমান মৰম দিয়াৰ বাবে। আজি আমাৰ বিশ্বাসী বন্ধুৰ ফেমিলি 50K অতিক্ৰম কৰিলে, সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। 50,000 যি ফেমিলি বহুত ডাঙৰ হৈছে, গতিকে এনেকৈ মৰম দি থাকিব। আৰু বিশ্বাসী বন্ধুৰ যিহেতু PDFবোৰ যদি আপোনালোকক লাগে, সকলোবোৰ অল PDF আমি দি আছোঁ, এটা দুটা PDF নহয়, আপোনালোকে 3500ৰো অধিক প্ৰশ্নৰ PDF পাব মাত্ৰ 99 টকাত। যদি আপোনালোকে PDFসমূহ লাগে আমাক কণ্টেক্ট কৰিব, কণ্টেক্ট নাম্বাৰটো দি থৈ দিছোঁ অলৰেডি। আৰু নালাগিলে আপোনালোকে চাই ল'ব যে আপোনালোকৰ মক টেষ্টসমূহ আপোনাৰ ক্লিয়াৰ হৈছে নে। যদি এক্সামৰ আগত আপোনালোকে প্ৰিপেয়াৰ কৰিব বিচাৰিছে, ভালকৈ যদি পৰীক্ষাটো দিব বিচাৰিছে, তেনেহ'লে 10 দিন সময় আছে, মক টেষ্টখন লৈ লওক, অ'কে। চ' আশা কৰোঁ আপোনালোকে বুজি পাইছে। যদি বুজি পোৱা নাই মোক কমেণ্ট কৰি জনাব, মই নিশ্চয়কৈ বুজিবলৈ ট্ৰাই কৰিম। চ' আজিলৈ অন্যথা ভিডিঅ'ত আকৌ লগ পাব। জয় হিন্দ, জয় অসম।